আজি বিধানসভা অধিৱেশনত দাখিল হ'ব বাজেট। পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ এইখনেই প্ৰথম পূৰ্ণাংগ বাজেট। যোৱা 6 জুলাইৰ পৰা ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। অহা 21 জুলাইলৈকে সৰ্বমুঠ 21 দিন চলিব লগা বিধানসভা বাজেট অধিৱেশনৰ 10 জুলাই অৰ্থাৎ আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব। ইতিমধ্যে বিত্তমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাইজৰ আশা আকাংক্ষা গুৰুত্ব দি এখন সুন্দৰ বাজেট উপহাৰ দিয়াৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰিছে। নিয়ম মতে 1 এপ্ৰিলত বিত্তবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে বিধানসভাত দাখিল কৰিব লাগিছিল বাজেট। কিন্তু নিৰ্বাচন হোৱাৰ বাবে সময়মতে দাখিল কৰিব পৰা নবল বিত্তীয় বাজেটখন। এইবাৰ বাজেটত অতিৰিক্ত কৰৰ বোজা অবিহনে ৰাজহ বৃদ্ধিৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে। তাৰ লগতে নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ চেষ্টা কৰিব এইবাৰ বাজেটত। বিগত বৰ্ষৰ দৰে এইবাৰো বাজেটৰ জৰিয়তে সাধাৰণ জনতাই ভাল খবৰ অথবা নতুনত্ব লাভ কৰিব বুলি মন্তব্য কৰিছে কেইবাগৰাকীও মন্ত্ৰীয়ে। কিছুদিনৰ পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে আন্তঃগাঁথনিৰ পৰা অৰুণোদয় আঁচনিলৈকে বেলেন্স কৰি এইবাৰৰ বাজেট প্ৰস্তুত কৰা হৈছে। এতিয়া মাজত মাত্ৰ কেইটামান ঘণ্টা। অধীৰ আগ্ৰহেৰে অসমৰ সকলো শ্ৰেণীৰ লোকে অপেক্ষা কৰি আছে অসম চৰকাৰৰ পূৰ্ণাংগ। এক্সম প্ৰাইম নেটৱৰ্ক।